সময়টো এটা জটিল সময়। এই সময়ত আমি কোনো ধৰণৰ সংবাদ মেল বা আন্দোলন কৰাৰ পৰিৱেশ নাই। আচলতে আমাৰ বিষয়বস্তুটো কিন্তু আন্দোলন কৰিবলগীয়া বিষয়বস্তু, কাৰণ চৰকাৰে আমাক বহুদিন ধৰি যোৱা বছৰত বিগত বছৰত কেইবাটাও বিষয়বস্তু আমাক দিব লগা হৈ আছে। আৰু দিন বুলি ইতিমধ্যে কেইবাটাও সিদ্ধান্ত লৈ হৈছে, কিন্তু সেইখিনি এক্সিকিউট কৰা নহল। আজি এই মুহূৰ্তলৈকে অপেক্ষা কৰি আছিলো যে হ'ব, আজি হ'ব, কালি হ'ব বুলি, কিন্তু আজিলৈকে নহল। সেইকাৰণে আমি কি হ'ল, আমাৰ এতিয়া আমি অধৈৰ্য হৈ পৰিছো আৰু অতিষ্ঠ হৈ পৰিছো আৰু যথেষ্ট অসন্তুষ্ট হৈ পৰিছো এই চৰকাৰখনৰ ওপৰত, বিশেষভাৱে আমাৰ বিভাগৰ ওপৰত। আৰু সেই অসন্তুষ্ট হৈ আমি বাধ্য হৈ পৰিছো যে আমি সংবাদৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এটি ভাল সদুত্তৰ পাম বুলি বা ভাল ফলাফল পাম বুলি আশা কৰি হয়তো এই 2 দিনতে যদি এটলিষ্ট মানে আমাৰ যিটো নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতে অন্তত যদি আমাক দুটামান বিষয় অন্তত সমাধান কৰি দিয়ে, আমি তাৰেই কামনা কৰি সেই আশা কৰিয়ে এই সংবাদমেলখনৰ আয়োজন কৰা হৈছে। আৰু গতিকে আশা কৰো আজিৰ এই সংবাদমেল দ্বাৰা আমি যিবোৰ সমস্যাৰ অৱতাৰণ কৰিম এইখিনি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰলৈ যাব। এতিয়া আছে আমাৰ মূল বিষয় যে আমি আপোনালোকে সকলোৱে জানে যে 2020 চনত আমাৰ এই শিক্ষকসকল সৰ্বশিক্ষাৰ অধীনস্থ কৰ্মচাৰী যিখন শিক্ষক আছে, আমাৰ চাকৰি মানে যিটো কেবিনেট সিদ্ধান্তৰ জৰিয়তে আৰু ৰাজ্যপাল মহোদয়ৰ অধিৱেশনৰ জৰিয়তে আমাৰ চাকৰি 60 বছৰ বয়সতে নিশ্চিত কৰি দিছিল। আৰু তাৰ লগতে আমাক যিটো দৰমহা দিব লাগে সেইটো সংকলিত হাৰত, এটা নিয়মীয়া শিক্ষকে যি দৰমহা পায় সেই হাৰত আমাক দৰমহাটো দি থাকিব লাগে। আৰু এইটো দিও আছে, তাৰ মাজতে কেইটামান আখোৱা আছে। প্ৰথমটো আখোৱা হ'ল যে আমাৰ যিটো 7ম দৰমহা আয়োগৰ মতে প্ৰতি 10 বছৰৰ মূৰত যদি যিসকল নন প্ৰমোচনেল পোষ্ট, বিশেষভাৱে শিক্ষকৰ পোষ্টটো নন প্ৰমোচনেল পোষ্ট, আমাৰ কোনো প্ৰমোচন ব্যৱস্থা নাই। আৰু সেইকাৰণে কি হয়, 10 বছৰ চাকৰি সম্পূৰ্ণ হোৱাৰ পিছত এটা টাইম স্কেল বুলি এটা দিয়ে, টাইম স্কেল মানে এটা ইনক্ৰিমেণ্ট দিয়ে, ঠিক আছে। আৰু সেইটো ইতিমধ্যে আমাৰ যোৱা 2023 চনত আমাৰ সকলোৰে 10 বছৰ সম্পূৰ্ণ হৈ গৈছিলে, মানে আৰম্ভণি দৰমহা দিয়া। গতিকে আমি 2023 চনৰ পৰাই দাবী উত্থাপন কৰি আহিছিলো আৰু চৰকাৰে আজিলৈকে কিন্তু এই সমস্যাটো সমাধান নকৰিলে। আৰু শেহতীয়াভাৱে আমি যোৱা নৱেম্বৰৰ 12 তাৰিখে আমি এটা বৃহৎ কাৰ্যসূচী লৈছিলো, ধৰ্ণা কাৰ্যসূচী লৈছিলো। তাত আমাৰ 11,000 শিক্ষক সমবেত হোৱাৰ কথা আছে। আৰু কিন্তু সেই আন্দোলনটো আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে হ'বলৈ নিদিলে। শিক্ষামন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰি আমাৰ লগত আলোচনাত বহিছিল। ভাল খবৰ, আমাৰ কাৰণে ভাল। আমি যিহেতু পেছাদাৰী আন্দোলনকাৰী নহয়, আমাৰ আন্দোলন কৰাই মূল লক্ষ্য নহয়, গতিকে আলোচনাৰ মাতাৰ লগে লগে আমি আন্দোলন স্থগিত ৰাখি আমি আলোচনা কৰি গৈছিলো সেইদিনাখন। আৰু সেইদিনাখনে শিক্ষামন্ত্ৰী মহোদয়ে আমাক প্ৰতিশ্ৰুতি দিছিল যে আমি পুনৰ এটা আলোচনাত বহিম আৰু বহি আপোনালোকৰ এই বিষয়বিলাক গোটেইবিলাক বিষয়, মই অকল টাইম স্কেলৰ কথা উল্লেখ কৰিছো, আৰু কেইটামান আছে বাৰু, আহিম এটা এটাকে। এই গোটেই বিষয়কেইটা এটা সমাধান কৰিম বুলি এটা আশ্বাস দিছিল সেই মিটিঙত। তাৰপৰা 25-26 নৱেম্বৰৰ দিনাখন দ্বিতীয়লানি আলোচনা হৈছিলে। আৰু সেই আলোচনাত 30 মিনিটত এটা সিদ্ধান্ত লৈছিল চৰকাৰে যে এসপ্তাহৰ ভিতৰত, মানে খুব কম দিনৰ ভিতৰত আমাৰ বিভাগৰ লগত তেওঁলোকে বহিব, বিভাগৰ যি মুৰব্বীসকলে বহি এইটো বিষয়টো সমাধান কৰিব। কিন্তু আজি দুৰ্ভাগ্যজনক বিষয়টো হ'ল, আজিলৈকে এই 26 নৱেম্বৰৰ পৰা আজি এইটা মাৰ্চ মাহ পালে, অৰ্থাৎ 4 মাহ 5 মাহ হ'ল নেকি, 4 মাহ হৈ গ'ল। এই 4 মাহত এটা দিনো শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ কাৰণে বুজিয়াব নোৱাৰিলে। আৰু সেইটো আমি যথেষ্ট কথা। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত আমি শিক্ষামন্ত্ৰী মহোদয় লগো কৰিছো, কিন্তু আমি 2 বাৰ গৈ লগ কৰিছো। আৰু যিদিনাখনে লগ কৰো সেইদিনাই মানে আজিয়ে মিটিংখন দিম, আজিয়ে হ'ব আপোনাৰ সমাধান। এই ধৰণৰ কথাবিলাক কৈ আজি এই পৰ্যায়লৈ আহিছে। গতিকে আমি যথেষ্ট অসন্তুষ্ট প্ৰকাশ কৰিছো। বিশেষভাৱে শিক্ষামন্ত্ৰী মহোদয়ে যিটো আমাৰ ওপৰত যিটো ধাৰণা, যিটো আশ্বাস দিছো, সেই আশ্বাস একেবাৰে পূৰণ কৰিব নোৱাৰিলে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। সেয়ে আমি শেহতীয়াভাৱে সংবাদমেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছো। আৰু তেখেতে যাতে ইলেকশ্যনৰ আগমুহূৰ্তত এটলিষ্ট আমাক এই সুবিধাখন আমাক দিয়ে আৰু দিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছে। যোৱা বছৰ বাজেটতে 2025-26 যিখন বাজেট, 24-25 তেতিয়াই বাজেটত উত্থাপন কৰিছিল যে কন্ট্ৰেকচুৱেলত যিমান চাকৰি কৰিছে, যিসকলৰ চাকৰি 60 বছৰলৈকে নিশ্চিতকৰণ কৰা হৈছে, তেওঁলোকক আপোন ঘৰ আৰু আপোন বাহন লোনৰ সুবিধা কৰি দিব। ডাঙৰ এটা সিদ্ধান্ত আছিল। আৰু পৰৱৰ্তী পৰ্যায়ত যোৱা 2025 মে মাহত এটা কেবিনেট সিদ্ধান্ত হৈছিল
যে এই কেবিনেট সিদ্ধান্তটো আছিল যে এইসকল শিক্ষকক যিসকলৰ চাকৰি 60 বছৰলৈকে নিশ্চিত কৰা হৈছে তেওঁলোকক আপন ঘৰ আৰু আপন বাহনৰ ব্যৱস্থা কৰি দিয়া হ'ব, সুবিধা দিব। মানে অৰ্থাৎ আপন ঘৰ আপন বাহনৰ মানে এটা অসুবিধাটো কি, আমাৰ গভৰ্ণমেণ্ট চৰকাৰে তাত কোনো ধৰণৰ মৰ্গেজ ব্যৱস্থা নাই, আৰু যিখিনি ইণ্টাৰেষ্ট আছে ইণ্টাৰেষ্ট দিব লাগে তাৰে এটা সাবসিডি আমাক চৰকাৰে দিয়ে। সেইটো ব্যৱস্থা বাজেটতো ইতিমধ্যে বাজেট এষ্টিমেটতো আমাৰ যিখন এনুৱেল বাজেট চৰকাৰৰ সেই বাজেটতো উত্থাপন কৰিছিল, আমাৰ এষ্টিমেটত ধৰা হৈছিলে। কিন্তু আজিলৈকে সেই এই মুহূৰ্তলৈকে সেই সুবিধাটো চৰকাৰে দিবলৈ অক্ষমতা প্ৰকাশ কৰিছে। আজি আমি সেই বিষয়টো এই 26 তাৰিখ আৰু 12 নৱেম্বৰত যিখন আলোচনা হৈছিল সেইখন এই বিষয়টো উত্থাপন কৰিছিলো, আৰু শিক্ষামন্ত্ৰী মহোদয় কৈছে এইটো একেবাৰে সহজ বিষয়, এইটো এদিনত আমি এদিন বহিলে হৈ যাব, কিন্তু সেই দিনটো আজিলৈকে উলিয়াব পৰা নাই। গতিকে আমি যথেষ্ট অসন্তুষ্ট প্ৰকাশ কৰিছো, যথেষ্ট আমাৰ ক্ষোভ প্ৰকাশ কৰিছো। কভিড হোৱাৰ আমাৰ শিক্ষকসকল আমাৰ 11,000 শিক্ষক আছে এতিয়া, আৰু 11,000 প্ৰতিজন শিক্ষকে আমাৰ কভিড হৈ পৰিছে যে কিয় এনেকুৱা চৰকাৰে বাৰে বাৰে আমাক এটা সিদ্ধান্ত লৈ, এখন কেবিনেট সিদ্ধান্ত লৈ এই কেবিনেট সিদ্ধান্তটো এক্সিকিউট কৰিব নোৱাৰাটো বিভাগীয় মন্ত্ৰীজনৰ কাৰণে যথেষ্ট কিন্তু অক্ষমতা দুৰ্বলতা কৰিছে। এইটো আমি আজি প্ৰকাশ কৰিম। আৰু এটা কেবিনেট সিদ্ধান্ত আছে, কেবিনেট মৰ্যাদা, কেবিনেট সিদ্ধান্তৰ এটা মৰ্যাদা আছে, সেই মৰ্যাদাকো কিন্তু গুৰুত্ব দিয়া নাই। যিটো কেবিনেট সিদ্ধান্তৰ এটা কেবিনেট সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত, চৰকাৰৰ একেবাৰে চূড়ান্ত পৰ্যায়ৰ সিদ্ধান্ত, তাতকৈ ডাঙৰ সিদ্ধান্ত একোৱেই নাই যিটো কেবিনেটৰ দ্বাৰা মানে গোটেই পৰিৱৰ্তন কৰিব পাৰি। কিন্তু সেই কেবিনেট সিদ্ধান্তকো বিভাগীয় মুৰব্বীগৰাকীয়ে আমাৰ মাননীয় মন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়ে কিন্তু কোনো ধৰণৰ বিক্ষেপ কৰা নাই, গুৰুত্ব দিয়া নাই। আমি মুখ্যমন্ত্ৰী মহোদয়ক ইতিমধ্যে আমি স্মাৰকপত্ৰ দিছিলো এই বিষয়ে। গতিকে পুনৰবাৰ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বৰজোৰে প্ৰাৰ্থনা কৰিছো যে তেখেতে যাতে আমাৰ এই বিষয়বিলাক হস্তক্ষেপ কৰি আমাক পুনৰ এই সুবিধাখন কৰি দিয়ে। তৃতীয়তে আছিল আমাৰ যিটো চাকৰি, আমাৰ প্ৰথম আৰম্ভণিতে আমাৰ যেতিয়া চেলাৰী ফিক্সেশ্যন হয়, ফিক্সেশ্যনত এটা এনমেলিছ আছিল আমাৰ 2013 চনতে, আৰু সেই কথাটো আমি কাৰ্যক্ৰম কৰি আছিলো বাৰে বাৰে, আৰু এইটো কিন্তু চৰকাৰে গুৰুত্ব দিছে, নিদিয়াও নহয়। কিন্তু আমাৰ বিভাগৰ হেমাহিৰ বাবে আমাৰ কিন্তু আজিলৈকে এই হৈ উঠা নাই। এইটো ইতিমধ্যে আমাৰ কেইবাটাও আলোচনা হৈছিল এই বিষয়ত, আৰু কেইবাটাও আলোচনাৰ পিছত আমাৰ মানে সৰ্বশিক্ষাৰ সমগ্ৰ শিক্ষা অভিযানৰ যিটো সঞ্চালক মহোদয়ৰ আলোচনা হৈছিল, আৰু সঞ্চালক মহোদয়ে আমাৰ আলোচনাৰ অন্তত আমি যিবোৰ এনালিচিছ আছিল সেই এনালিচিছ মানি লৈছিল, আৰু মানি লৈ বিত্ত বিভাগৰ অনুমোদনৰ কাৰণে এইটো প্ৰপ'জেল এটা পঠাইছিল। আৰু সেই বিত্ত বিভাগেও সুন্দৰভাৱে অবজাৰ্ভ কৰি আছে, অবজাৰ্ভ কৰি কেইটামান বস্তু বিচাৰিছে। যোৱা 3 জানুৱাৰী তাৰিখে পঠাইছিলে, জানুৱাৰী 3 তাৰিখে সৰ্বশিক্ষাৰ পঠাইছিল বিত্ত বিভাগৰ পৰা এখন চিঠি যে কেইটামান বস্তু লাগে তেওঁলোকক, মানে তেওঁলোকৰ উত্তৰটো ভালদৰে দিব লাগে, মানে তেওঁলোকে যিটো পৰ্যবেক্ষণ কৰিছে তেওঁলোকৰ বস্তুটো ক্লিয়াৰ প্ৰপাৰ ক্লাৰিফিকেশ্যন দিয়াৰ কাৰণে আৰু দুটামান জাষ্টিফিকেশ্যন বিচাৰিছিল। কিন্তু যোৱা 3 জানুৱাৰী তাৰিখৰ পৰা আজিলৈকে এই মুহূৰ্তলৈকে মই আজিও ফোন কৰিছো অফিচত, এই মাত্ৰ এতিয়ালৈকে তেওঁলোকক উত্তৰ দিব পৰা নাই, তেওঁলোকক ৰিপ্লাই দিব পৰা 3 মাহ। 3 মাহলৈকে এটা ৰিপ্লাই দিওঁতে এটা বিভাগৰ এটা যদি উত্তৰ দিওঁতে এটা বিভাগত এটা কিবা বিষয়বস্তুৰ ওপৰত 3 মাহ লাগে, তেতিয়াহ'লে এই 3 মাহত আমি কি ধৰণে চাকৰি কৰিম, কি মানসিকতাৰে চাকৰি কৰিম, কি শান্তিত চাকৰি কৰিম, কি আশাৰে আৰু কি আস্থাৰে, কাৰ ওপৰত আস্থা ৰাখিম, এই কথাবিলাকে আমাক সেইটো ভগাই তুলিছে। বিভাগৰ চৰম IAS অফিচাৰ এজনে যদি তেনেকে 3 মাহ ধৰণে ৰাখি থব পাৰে, 3 মাহ ধৰণে একো কাম কৰিব নোৱাৰে, আৰু আমি আটাইতকৈ ডাঙৰ কথা খবৰ কৰি আছো, আমি কিন্তু এইটো নহয় যে সম্পাদকখন ঘপককৈ দিব আহিছো ৰাজহুৱা কৰিছো, এইটো নহয়। আমি প্ৰতিটো সপ্তাহতে গৈ আছো, প্ৰতিটো সপ্তাহতে খবৰ কৰি আছো বিভাগৰ মুৰব্বীসকলৰ লগত, যিদিনাই যাওঁ পিছদিনাই প্ৰথম বুলি কয়, যেন কালিয়ে প্ৰথম। কিন্তু সেই কালিটো আজিলৈকে আহি নপৰিল, আৰু কালি কিন্তু গতিকে আমি যথেষ্ট অসন্তুষ্ট প্ৰকাশ কৰিছো, যথেষ্ট অতিষ্ঠ হৈ পৰিছো, আৰু সেইকাৰণে আমি অতিষ্ঠ হৈ আমি এই সংবাদৰ দৰে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছো যে যাতে আমাৰ এই বিষয়বিলাক এটা সুস্থভাৱে পাব লগা বস্তু মানে আৰু চৰকাৰে দিব লাগে, দিম বুলি ইতিমধ্যে কৈ থৈছে, দিম বুলি লিখিতভাৱে তেওঁলোকৰ নটিফিকেশ্যন আছে, অধিসূচনা আছে, তাৰপিছত আমি কিয় নাপাওঁ সেই কথাবিলাকে আমাক যথেষ্ট অসন্তুষ্ট কৰি তুলিছে। গতিকে আমি এই অসন্তুষ্টিবোৰ এটা যাতে সুস্থ মানসিকতাৰে আমি কাম কৰিব পাৰো, এটা সুস্থ মানসিকতাৰে যাতে আমি বিদ্যালয়ত পাঠদান কৰিব পাৰো, এটা ভাল বাতাবৰণ সৃষ্টি হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চিতভাৱে এটা ভাল উচিত সিদ্ধান্ত ল'ব বুলি আমি আশা কৰিলো।